कैसे मारा मेरे खामिने को। खामिने मेरा शेर था, शेर। और कल भी शेर था, आज भी शेर है, कयामत तक शेर रहेगा। एक खामिने मरेगा, 1000 खामिने ऊपर हम। जब तक हमारी लबों पे नाम रहेगा आयतुल्लाह खामनेई साहब मरे नहीं है, शहीद कभी मरता नहीं है, शहीद हमारे बीच में है। কোন হয় এই মানুহবোৰ? কত আয়াতুল্লাহ খামানি ইৰাণৰ আৰু কত ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষৰ কত লক্ষ্ণৌ। এনেকুৱা যেন কৰিছে সেইসকলৰ পৰিয়াল পৰিজনক এই আয়াতুল্লাহ খামানিয়ে লালন পালন কৰিছে, এতিয়া সেইসকলে পিতৃহাৰা হৈছে, সেইকাৰণে কান্দি আছে। এনেকুৱা কান্দনত ভাঙি পৰা আমি সেই সময়ত দেখা নাই যেতিয়া আমাৰ দেশত পেহেলগামত নিৰ্মমভাৱে অযথাই কিছুমান মানুহৰ প্ৰাণ লৈছিল, তেতিয়া কিন্তু এইসকলে ওলাই আহি ছাতি এনেকৈ কান্দা নাছিল। বাংলাদেশত কিমান নিৰ্যাতন হৈ আছিল আমাৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত, তেতিয়া এইসকলে আহি ওলাই আহি কান্দা নাছিল। পাকিস্তানত কেনেকৈ এতিয়া অত্যাচাৰ হৈ আছে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত, সেইবোৰ লৈ সিহঁতে কেতিয়াও কান্দা নাছিল। এতিয়া চাওক, ইৰাণে কিন্তু চৌদি আৰবত, ডুবাইত, য়েমনত আৰু কাটাৰত আৰু এনেকুৱা ইছলামিক দেশত বম ব্লাষ্ট কৰি আছে। তাতোতো নিৰহ মানুহ মৰি আছে, তাতোতো বহুত মানুহৰ প্ৰাণ গৈ আছে সেই বোমা বিস্ফোৰণত ইৰাণৰ কাৰণে। সেইবোৰ লৈ কিয় সিহঁতে ছাতি কান্দা নাই? আচল কথা, এইবোৰ মানুহৰ কোনো উদ্দেশ্য নাই। এইবোৰ মানুহ কোনো দেশৰে নহয়, ই ভাৰতৰো নহয়। বেগানী চাদিমে আব্দুল্লাহ দিৱানা ছাতি পিটি পিটি কান্দি আছে লক্ষ্ণৌৰ ৰাজপথ ঘেৰাও কৰি। ইয়াত লাভ কি? থাকিব লাগিব এই দেশত, খাব লাগিব এই দেশত, আৰু এইবোৰ কৰাৰ পিছত গোটেই দেশৰ চেণ্টিমেণ্টটো ক্ৰিয়েট কৰাৰ এইটো ধান্দা। খুব সাৱধান আমাৰ দেশবাসী আৰু ভাৰত চৰকাৰক। এনেধৰণৰ অযথা কত গেদাৰিং কৰি এনেকুৱা ধৰণৰ ভাৱ-ভংগী কৰিব, এইবিলাক বিষয়ে অলপ চিন্তা কৰিবলৈ, কাৰণ সিহঁতৰ উদ্দেশ্য বেলেগ থাকিব পাৰে। আমাৰ অসমৰ যিসকল ৰাইজ আছে, হিন্দু মুছলমান যি জনগোষ্ঠীৰে নহওক, আমাৰ অসমৰ মানুহ কিন্তু আৱেগিক হ'ব পাৰে, কিন্তু আৰু এইবোৰ সকলো সময়তে নস্যাৎ কৰে এনেকুৱা ঘটনা। প্ৰপোগেণ্ডাত ফটকেই নপৰে আমাৰ অসমৰ ৰাইজে। সেইকাৰণে অসমৰ ৰাইজ সদায় ধন্যবাদৰ পাত্ৰ।